কেঁচা জলকীয়া উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে অন্যতম কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ বৃহত্তৰ টোপামাৰী অঞ্চল আৰু বৃহত্তৰ টোপামাৰী অঞ্চলৰ যিসমূহ উৎপাদিত জলকীয়া কেঁচা জলকীয়া প্ৰতিদিনে এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ অন্যতম ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠান টোপামাৰীত তেওঁলোকে বিক্ৰী কৰে ইয়াত কিনা বেচা হয় আৰু এই বজাৰখনৰ পৰাই প্ৰতিদিনে ৰাজ্যৰ লগতে বহিৰাজ্যত এই বজাৰখনৰ পৰাই কেঁচা জলকীয়া ৰপ্তানি কৰা হয় এই মুহূৰ্তত মোৰ যদি সম্ভৱ হয় মই কিছু পৰিৱেশ মোৰ সহযোগীক দেখুৱাবলৈ যত্ন কৰিম এয়া দেখিছে বজাৰ এয়া টোপামাৰী বজাৰৰ দৃশ্য টোপামাৰী বজাৰত ইতিমধ্যে যিসমূহ কৃষক আছে কৃষকসকলে উৎপাদিত কেঁচা জলকীয়াসমূহ এই বজাৰত এনেদৰে আনি বিক্ৰী কৰে আৰু ইয়াৰ পৰাই ক্ৰয় বিক্ৰয় হয় টোপামাৰী বজাৰত আৰু ইয়াৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয় এগৰাকী কৃষক আছে কথা পাতিম কি ক'ব আপুনি কি আনিছিলে কিমান আনিছিলে জলকীয়া আনিছিলো অকণমান বেছি নহয় 10-12 কেজি মান লৈ আহিছিলো আচ্ছা এইবাৰ আমাৰ কৃষক পিছপৰা অঞ্চলৰ কৃষক ৰাইজ অকণমান পইচা পাইছে আচ্ছা কিন্তু আমাৰ আপুনি কিমান কৰিছিলে আমি 2 বিঘা মান কৰিছিলো আচ্ছা 2 বিঘা কৰিছিলে 2 বিঘাত ভালেখিনি পইচা পাইছো কিন্তু আমাৰ এটা অসুবিধা বিশেষকৈ যদি এইখন টোপামাৰী বজাৰত জলকীয়া অকণমান বেছি আমদানি হয় তেনেহ'লে আমাৰ জলকীয়াখিনি ৰখাৰ কাৰণে এনেকুৱা শীত তাপ নিয়ন্ত্ৰণ ঘৰটো নাই আৰু বিশেষকৈ আমাৰ এইটো অঞ্চলৰ অহা যোৱা যিটো বাট আমাৰ ৰাস্তাটো একেবাৰে শোচনীয় ৰাস্তা গাড়ী প্ৰায় এনেকুৱা পৰিস্থিতি হয় কেতিয়াবা গাড়ী পাল্টি খাব এনেকুৱা পৰিস্থিতি হয় ৰাস্তাবিলাকত আচ্ছা আমি সেইকাৰণে চৰকাৰক অকণমান আহ্বান জনাইছো আমি অনুৰোধ কৰিছো যে আমাৰ এইটো অঞ্চলৰ পিছপৰা অঞ্চলৰ কাৰণে ৰাস্তা ঘাট আৰু আমাৰ এই বৃহত্তৰ টোপামাৰী এলেকাত আমাৰ পিছপৰা কৃষক ৰাইজৰ এখন শীত তাপ নিয়ন্ত্ৰণ ঘৰ থাকিলে বেছি আমি আনন্দিত হ'ম কিমানকে বেচিলে আমি আজি আপোনাৰ 270 টকা পাল্লা বেচিছো বিক্ৰী কৰিছো আচ্ছা আৰু কেতিয়াবা এবাৰ বেনিফিট হৈছে নে লাভৱান হৈছে হয় লাভৱান হৈছে আমাৰ কৃষক ৰাইজ অকণমান লাভৱান হৈছে পিছেতো ক্ষতিগ্ৰস্ত হয় আগে পাছে বহুত ক্ষতিগ্ৰস্ত হৈছে আমাৰ বিশেষকৈ ৰাখাৰ কাৰণে জলকীয়া কেঁচা জলকীয়া ৰখাৰ কাৰণে আমাৰ সেনেকুৱা সুবিধাই নাই আৰু সেইখিনি সুবিধা কৰাৰ কাৰণে আমি চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ জনাইছো যদি আপোনালোকে অকণমান আমাৰ পিছপৰা অঞ্চলৰ মুখৰ পিনে চাই কিনে যদি ৰাস্তা ঘাট অকণমান শীত তাপ নিয়ন্ত্ৰণ ঘৰ ৰখাৰ কাৰণে এটা ব্যৱস্থা কৰে আমি নিশ্চয় আনন্দিত হ'ম হয় ধন্যবাদ জনাইছোঁ আপোনাক হয় এয়া শুনিলে এগৰাকী কৃষকৰ ভাষ্য আছিলে এই যদিও কেঁচা জলকীয়া উৎপাদনৰ ক্ষেত্ৰত এই টোপামাৰী অঞ্চলে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে তাৰ মাজতে কিন্তু কৃষকসকলে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হয় কিয়নো এই বজাৰখনত যেতিয়া কৃষকসকলে কেঁচা জলকীয়াসমূহ আনে ক্ৰয় বিক্ৰয় কৰিবলৈ ইয়াত কিন্তু যদি এদিন বিক্ৰী কৰা নহয় তেতিয়াহ'লে বিক্ৰী কৰিব নোৱাৰে মানে উপযুক্ত দাম নাপায় মূল্য নাপায় তেতিয়াহ'লে ইয়াত ৰখাৰ কোনো ব্যৱস্থা নাই গতিকে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় কৃষকসকলে এগৰাকী ব্যৱসায়ী আছে মই কথা পাতিবলৈ যত্ন কৰিম এই বজাৰখনৰ পৰা আপোনালোকে যিহেতু কেঁচা জলকীয়াবোৰ কিনে কলৈ ৰপ্তানি কৰে আপোনাৰ আমাৰ এইখন বজাৰৰ পৰা জলকীয়াবিলাক এই কেমেৰাৰ ফালে চাওক জলকীয়াবিলাক সাধাৰণতে গোটেই অসম জুৰিতো বিক্ৰী হয়ে ইয়াৰ উপৰি ইউপি বেংগল তাৰপিছত আপোনাৰ অন্ধ্ৰপ্ৰদেশ বিহাৰ ইত্যাদি ৰাজ্যলৈ ৰপ্তানি হৈ আছে এতিয়া গতিকে আমাৰ এইখন অঞ্চলত যিখিনি কেঁচা জলকীয়াৰ বজাৰ হৈ উঠিছে এইখিনি বজাৰ চৰকাৰক সুৰক্ষিত কৰাৰ কাৰণে মানে যিখিনি ব্যৱস্থা কৰিব লাগে চৰকাৰে আচলতে সেইখিনি কৰা নাই গতিকে শীত তাপ নিয়ন্ত্ৰণ গৃহ লাগে তাৰপিছত আপোনাৰ যাতায়াতৰ সুচল ব্যৱস্থা লাগে বাট-পথৰ যথেষ্ট সমস্যা আছে ন বাট-পথৰ সমস্যা মানে কি এইখন বজাৰ আচলতে জলকীয়াৰ ক্ষেত্ৰত তিনিটা জিলাৰ অন্তৰ্গত বজাৰ তিনিটা জিলাৰ অন্তৰ্গত বজাৰ তিনিটা জিলাৰ কেঁচা জলকীয়াখিনি আমাৰ এইখন বজাৰত মানে আমদানি হয় আৰু এইখন বজাৰৰ পৰা প্ৰতিদিনে এতিয়াতো এই অঞ্চলৰ মানুহখিনি ইয়াতে আনে তো প্ৰতিদিনে কিমানখন মানে ট্ৰাক কিমানখন যায় 25-30টা মান ট্ৰাক লোড হয় ইয়াৰ পৰা এইখন বজাৰৰ পৰা আপোনাৰ 14 চক্কা 16 চক্কা তাৰমানে আপোনাৰ কমচে কম 16 টন 17 টনকে এটাকে কলৈ যায় ইউপি তাৰপিছত আপোনাৰ বেংগল আগৰতলা তাৰপিছত আপোনাৰ অন্ধ্ৰপ্ৰদেশ বিহাৰ উৰিষ্যা ইত্যাদি ঠাইলৈ যায় মুঠতে গোটেই ভাৰতবৰ্ষত আমাৰ জলকীয়াটো ভাৰতবৰ্ষ বিখ্যাত হৈছে এতিয়া আৰু আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ জলকীয়া বজাৰ দখল কৰিছে এইবাৰ অকণমান লাভৱান হ'ব হয় এইবাৰ অকণমান আমাৰ খেতিয়কসকলে অকণমান লাভৱান হৈছে তথাপি আচলতে জলকীয়াৰ যিটো মূল্য ৰিয়েলি মূল্য থাকিব লাগে
কিলো প্ৰতি কমচে কম 80 টকা, আচ্ছা। কিন্তু এতিয়াও 80 টকা হোৱা নাই, 60 টকালৈকে আমি মানে কিলো 55 টকা 60 টকালৈকে কিলো বিক্ৰী হৈ আছে এতিয়া। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে এগৰাকী ব্যৱসায়ী। এই ব্যৱসায়ীগৰাকীয়ে ইয়াৰ পৰা জলকীয়াসমূহ ক্ৰয় কৰি ৰাজ্যৰ লগতে বহিৰাজ্যলৈ এই বজাৰখনৰ পৰাই ৰপ্তানি কৰা হয় কেঁচা জলকীয়াসমূহ। কিন্তু উল্লেখনীয় বিষয়টো হৈছে যে এটা কথা উল্লেখ কৰিবই লাগিব যে এই বজাৰখনত বা এই অঞ্চলত যিমানখিনি কেঁচা জলকীয়া উৎপাদন কৰা হয় আচলতে পৰ্যাপ্ত সুবিধাৰ অভাৱ হৈছে, কিয়নো শীতলী গৃহৰ অভাৱ হৈছে বা বাট পথৰ যথেষ্টখিনি সমস্যা আছে। গতিকে কৃষকসকলে লগতে ব্যৱসায়ীসকলেও দাবী জনাইছে যে এই যিখিনি সমস্যা আছে, যিখিনি অভাৱ আছে, যিখিনি অভিযোগ আছে, এইখিনি খুব শীঘ্ৰেই এই অভাৱ অভিযোগখিনি পূৰণ কৰাৰ কাৰণে, এই যিখিনি সমস্যা আছে সমস্যাখিনি পূৰণ কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে দাবী জনাইছে।